মই আজি আসলতে এটা বৰ ব্যতিক্ৰমী মন্তব্য লৈহে আপোনালোকৰ সন্মুখত ওলাবলগীয়া হ'ল। আচলতে আত্মসহায়ক গোটবিলাকৰ কিছুমান কথা দৃষ্টিগোচৰ হ'ল আৰু সেইবাবেহে কথাখিনি আপোনালোকৰ ওচৰত ক'বলৈ মই বাধ্য হ'লোঁ। কথা এইটো যে আমি ওপৰৰ কৰ্তৃপক্ষ যিমানখিনিয়ে নহওক, সৰুৱে হওক বা ডাঙৰেই হওক, ভিঅ' ফালৰ হওক, CLFৰ ফালৰ হওক বা ব্লকৰ ফালৰ হওক, যিয়েই নহওক বা আমাৰ আত্মসহায়ক গোটৰ ফালৰে নহওক কিয়, কোনোবা যদি সদস্যাই লোন এপ্লাই কৰিছে, অনুগ্ৰহ কৰি লোনটো দিয়াৰ আগতে তেওঁৰ বেকগ্ৰাউণ্ডটো এবাৰ মানে পৰীক্ষা কৰি লোৱাটো অতি আৱশ্যকৰ কথা। কিয়নো আজিকালি এগৰাকী নাৰীয়ে যেতিয়া ভুল কৰি উঠে তেতিয়াহ'লে মানে গোটেই নাৰী জাতিটো বদনাম হৈ পৰে। এতিয়া আমাৰ আত্মসহায়ক গোটৰ পৰা এগৰাকী পলাই গুচি গৈছে, পলাইছে, তেওঁৰ শপত খালে যে মই ভুল কাম নকৰোঁ, গতিকে আমিও পটককৈ গোটৰ পৰা উলিয়াই দিয়াটো মানে বাঞ্ছনীয় বুলি নাভাবিলোঁ। কাৰণ এজনী মানুহৰ পটককৈ মানে হেৰি কৰি ল'বলৈ অসুবিধা হয়। এতিয়া তেওঁ পৰিছে এইগৰাকী, মই দেখুৱাই দিব খুজিছোঁ আপোনালোকক হেৰিয়াৰ আগত। এইগৰাকী হ'ল সংগীতা গোৱালা বুলি। এওঁৰ কাহিনী হ'ল তেওঁৰ নিজৰ হাজবেণ্ডক নিজে মানে খেদি দিছে, কৃষ্ণ গোৱালা বুলি। তেওঁক খেদি দি এতিয়া বেলেগ এজনৰ লগত এফেয়াৰ চলাই লৈ সেইটো পাৰ্চনেলি কথা, কাৰ লগত পলাই গৈছে, কি কৰিছে সেইটো আমাৰ ক'বলগীয়া নাই। কিন্তু তেওঁ ভুল কৰাৰ কাৰণে বাকী মহিলাখিনি জানো বদনামত পৰা নাই? আমাৰ গোটত আছিল, এতিয়া আমাৰ গোটৰ বাকীকেইজনী মহিলাওতো সেইটো বদনামতে পৰিলোঁ যে আমাৰো চৰিত্ৰবিলাক তেনেকুৱা ধৰণে হ'ব নহয় জানো? লাগিলে আমি নিমখ ভাতেই খাই পেলাই দিন পাৰ নকৰোঁ কিয়, কিন্তু আমাৰ চৰিত্ৰবিলাকো সেনেকুৱা ধৰণেই ধৰিব। এতিয়া আমি যিমানেই সংঘৰ্ষ কৰি নচলোঁ, কিন্তু তাইৰ লগত যে সাঙুৰি খাই থাকিলোঁ, সেইকাৰণে আমিও বদনামত পৰিলোঁ। আৰু তাইৰ লগত জড়িত হৈ থকাৰ কাৰণেই যিমানবিলাক মানুহৰ পৰা এই মানুহগৰাকীয়ে পইচা লৈছিলে, আমাকেই পটককৈ আহি পেলাই সোধেহি। ইমান মিছা কথা কৈ লৈ এতিয়া যোৰহাটত আছে আৰু নিজৰ জীয়েকক গড়লত ৰাখিছে। দুগৰাকীকে গিৰিয়েকৰ লগত ৰিলেশ্যন শেষ কৰি লৈ পেলাই মাকৰ ঘৰৰ লগত ৰিলেশ্যন ৰাখি আছে। কিন্তু NGO এটাই ধৰি নিছে বুলি কৈছে, কিমান দূৰ সত্য সেইটো নাজানো। কিন্তু যদিহে কোনোবা কৰ্তৃপক্ষই যদি সন্মুখত দেখা পায়, অনুগ্ৰহ কৰি হাতযোৰ কৰিছোঁ, আমাৰ গোটৰ পৰা 1 লাখ টকা লোৱা হৈ গৈছে আৰু লগতে তাৰ বাদেও ভিঅ'ৰ ফালৰ পৰাও পইচা ব্যক্তিগত হিচাপে লৈছে বুলি যোৱাকালি গম পালোঁ। আৰু বিভিন্ন বন্ধন গোটৰ পৰাও লোন লৈ থৈছে। তাৰপিছতে বিভিন্ন এই ব্যক্তিগত ছ'চাইটিবিলাকৰ পৰাও তেনেকৈ বহুত মানে 1 লাখ 1.5 লাখৰ ওপৰতেই প্ৰত্যেকৰ পৰা পইচা লৈ থৈছে। মানুহবিলাকো কি ভাবি পেলাই দিলে ক'ব নোৱাৰোঁ। আমিতো গোটৰ মানুহ আছিল কাৰণে আমি দিবলগীয়া হ'ল। গতিকে আপোনালোকে যাতে এনে ভুল নকৰিব আৰু